সকলোকে নমস্কাৰ। আজি বিশেষকৈ আপোনালোকৰ সন্মুখত টকা লৈ আহিছো আৰু এইটো টকা কোনো ফেচবুকৰ টকা নহয়, কাৰণ আমাৰ প্ৰথমতে কৈ দিছো আমাৰ ইমান কোনো ফলোৱাৰ্ছ নাই যে আমি ফেচবুকৰ পৰা মাহে মাহে লাখ লাখ টকা ইনকাম কৰিম। গতিকে আপোনালোকে ইতিমধ্যে যোৱা কিছুদিন পূৰ্বে আপোনালোকে গম পাইছে যে আমি লংকাৰ এগৰাকী মহিলা আৰু এটা ল'ৰাৰ কাৰণে আমি যথেষ্টভাৱে আমাৰ সুমন্দা আছে, আমাৰ নোয়াখালী বাবু, তাৰ লগতে টিকেন এছ গোহাঁই ৰাজেন আছিলে। তো আমি সকলোৱে মিলি লংকাও আমি মাৰ্কেটত আমি কালেকশ্যন কৰিছিলো, তাৰ লগতে আমাৰ কাপাচুৰা মাৰ্কেটত কালেকশ্যন কৰিছিলো, তাৰপিছত আমি চিকেৰী গেট বজাৰতো কালেকশ্যন কৰিছিলো। গতিকে সকলো মানুহে আমাক যথেষ্টভাৱে সহায় কৰিছে। প্ৰত্যেকজন দোকানীয়ে, এজন দোকানীও আমাক মানা কৰা নাই, কিন্তু সেইবাবে আজিৰ লাইভ যে আপোনালোকে কিমান টকা আপোনালোকে আমাক দিছে বা আমি টোটেল কিমান টকা কালেকশ্যন পাইছো, সেইবাবে আজিৰ এই ভিডিঅ'টো যিহেতু মই লাইভ কৰিছিলো অলপ আগত আপোনালোকে গম পাইছে, কিন্তু তাৰ লগতে ভিডিঅ'টো এইকাৰণে বনাই দিছো যাতে আপোনালোকে আগন্তুক সময়টো যাতে আপোনালোকে এনেদৰে আমাক ছাপোৰ্ট কৰে। কাৰণ আমি টোটেল তিনিটা মাৰ্কেট মিলাই আমি সুমন্দা কিমান পাইছো? ৭৬০৮ টকা আছে। হয়, ৭৬০৮ টকা পাইছো। বাকচটো দেখা যায় সৰু বাকচ, আৰু এইটো সৰু বাকচটোত আছিলে, যিহেতু আপোনালোকে দেখিছিলে গোপুৰ ব্লগছ হোজাইৰ ফালৰ পৰা অনুৰোধ আছিলে। সেইদিনাখন মই নিজে অকলে নামি গৈছিলো এইটো মাৰ্কেটত, তাৰপিছত মোৰ ভাইটিয়ে সহযোগিতা কৰিছে, তাৰপিছত আমাৰ নোয়াখালী বাবু আছিলে। লংকাত গৈ আমি যথেষ্ট দোকানত গৈছো আৰু সকলো দোকানীয়ে আমাক যথেষ্টভাৱে ছাপোৰ্ট কৰিছে। কিন্তু ইয়াত এটা কথা মই গোটেই ৰাইজক ক'ব বিচাৰিছো, মই হাতযোৰ কৰি ক'ব বিচাৰিছো যে আপোনালোকে সদায় আমাক এনেকে ছাপোৰ্ট কৰিব। কাৰণ চাওক, ৰাইজে জোকাৰিলে বয়, এই কথাটো আমি সৰুৰে পৰা পঢ়ি আহিছিলো, কিন্তু তাৰ প্ৰকৃত উদাহৰণ এইবাৰ আমি এই বিপদৰ সময়ত যেতিয়া আমি কালেকশ্যন কৰিব গৈছো, তেতিয়া আমাৰ ৰাইজে এইটো বুজাই দিছে। সুমন্দা, ৰাইট? গতিকে আমি টোটেল আমি সেই ছোৱালীজনীৰ লগত আমি কথা পাতিছিলো, যিগৰাকী মাতৃৰ বেমাৰ হৈছিলে। তো সেইজনী ছোৱালীৰ লগত কথা পতাৰ পিছত তেওঁৰ অনলাইনত কিমান টকা গৈছে? ১,৮২,০০০ মোক পৰহি দিনা কৈছিলে ১,৮২,০০০ গৈছে। তাৰমানে আজি আছে কালি আছে, তো কিমানখিনি গৈছে আমি আজি গলেহে গম পাম। আৰু এটা মাজতে এটা কথা কওঁ, যদি যিমান মানুহ আমাৰ ভিডিঅ'বোৰ চাইছে যদি ১ টকাকো দিয়ে বহুত টকা হৈ যাব। যেনে মই যিটো বৰ্তমান নোয়াখালী বাবুত যেতিয়া যাব আপোনালোকে চাব 1.2 মিলিয়ন ভিউজ হৈছিল। তো 1.2 মিলিয়ন মানে 12 লাখ আজিৰ দিনটো চলি আছে। তো 12 লাখ মানুহ যদি 1 টকাকেও দিলে হয় নহয়, তেনেহলে 12 লাখ টকা পালে হয় মানুহজনী। তাৰ মানে চিন্তা কৰক আপোনালোকে কিমান কি খাই পিনে আমি উৰাই দিওঁ, কিমান পইচা নষ্ট কৰো, কিন্তু এজন দুখীয়া মানুহৰ কাৰণে আমাৰ পকেটৰ পৰা 1 টকা কিনো লাখ। ঠিক আছে, কিন্তু যিখিনি মানুহে দিছে ৫০০ টকা ১,০০০ টকা এনেকুৱা পৰ্যন্ত দিছে ৫,০০০ টকা, সিহঁতক মানে বহুত ধন্যবাদ, মানে চেলুট মানে সিহঁতক। যোনে ১০ টকা দিছে ৫ টকা দিছে সকলো মানুহক মই ধন্যবাদ দিব বিচাৰিছো। কিন্তু যিহঁতে দিয়া নাই, যদি ১ টকাকেও চাইন কৰিলেও হয় নহয়, তেনেহ'লে বহুত টকা হৈ যায়। কোনো মানুহৰ ক'লোতো মই আগতে কৈছো, কোনো মানুহৰ বেমাৰ নাথাকিবই চাগে, আমি এনেধৰণে হেল্প কৰি যাম মানুহক। তো তাৰ লগতে মই ৰাইজক জনাই দিব বিচাৰো, যিহেতু আমাৰ সৰু বাকচটোত, এই বাকচটোত টোটেল টকা পাইছো। অলপ কেমেৰামেনক অলপ আহিছো অলপ মোবাইলটো লৈ, আপোনালোকে চাই লওক। টোটেল আমি টকা পাইছো 10 টকা নোট, ইয়াত আছে আমাৰ 10 টকা 20 টকা নোট ইয়াত ৰাখিছো। 10 টকা নোট পাইছো 125টা, 20 টকা নোট পাইছো 137টা, 50 টকা নোট পাইছো আমি 27টা, তাৰপিছত 100 টকা নোট পাইছো আমি 9টা, তাৰ ভিতৰতে 200 টকা নোট পাইছো এটা, 500 টকা নোট পাইছো আমি এটা, তাৰপিছত 5 টকা ডলাৰ পাইছো আমি 28 পিচ, তাৰপিছত 10 টকা ডলাৰ পাইছো আমি 51 পিচ, তাৰপিছত 1 টকা ডলাৰ আমি 18 টকা পাইছো, মানে 18 পিচ পাইছো। তো এয়া হৈছে টোটেল আপোনালোকৰ হিচাপ, কাৰণ এইটো আমাৰ নকওঁ, কাৰণ আপোনালোকে যথেষ্টভাৱে সহায় কৰিছে অসমৰ প্ৰতিটো কোণৰ পৰা। মই এটা কথা, মই যিহেতু আমাৰ এই দাদাজনৰ সেই ভিডিঅ'টো 1.2 মিলিয়ন গৈছিল, 1.2 মিলিয়ন, গতিকে মই জানো যে অসমৰ হয়তো বহুত জেগাৰ পৰা মানুহে হেল্প কৰিছে। গতিকে এই ভিডিঅ'ৰ জৰিয়তে সকলোৱে ৰাইজে যাতে জানে যে আপোনালোকৰ টকাটো যিটো এইম লৈ বা যিটো থিংকিং লৈ আপোনালোকে টকাটো দিছে, আমি সেই টকাটো এতিয়া দাদাৰ হাতত চমজাই দিম। আৰু দাদাই অহাকালিলৈ মোৰ অলপ সময়ৰ অভাৱ আজিয়ে দিব, আজিয়ে তেওঁলোকৰ দুটা পাৰ্টিকে, যিহেতু আপোনালোকে জানে যে দুটা এতিয়া বৰ্তমান চিকিৎসাৰ অভাৱ হৈ আছে, তেওঁলোকৰ বিশেষ এটা টকাৰ মানে প্ৰব্লেম পৰি আছে সিহঁতে। গতিকে আজিৰ ভিতৰতে তেওঁলোকে টকাটো ভগাই দিব। তো বাকী আৰু টকা আছে, টোটেল হিচাপ কৰি কিমান টকা দিব লাগে সেইটো টকা তেওঁলোকে ভগাই দিব। গতিকে সকলোকে ধন্যবাদ, আৰু গোপুৰ ব্লগছ হোজাই চেনেলটো চোৱাৰ বাবে। আৰু আপোনালোকে ধন্যবাদ। 1.2 মিলিয়ন গৈছে, হয়, 12 লাখ ভিউজ, যদি বহুত ডাঙৰ কথা। 12 লাখ ভিউজ, 12 লাখ মানুহে যদি 1 টকাকৈ দিলে নহয় বহুত হৈ যাব। তো বাকী আমি যি নহওক, যোনে দিছে সিহঁতকতো বহুত ধন্যবাদ, যোনে দিয়া নাই চাইছে বা শ্বেয়াৰ কৰিব পাৰিছে সিহঁতে, তাৰ বাবে বহুত ধন্যবাদ। সকলোৰ ওচৰতে বা QR কোড বা নাথাকে, চবে নাজানে, হ'ব পাৰে।
বা চবৰ ইচ্ছা নাথাকিব পাৰে, কোনো ডাঙৰ কথা নহয়। যোনে যোনে দিছে বহুত বহুত ধন্যবাদ সিহঁতক। দেখিছে যে সেইখনে ডাঙৰ কথা আমাৰ নথলি বাবু লগতে ইহঁতক কৈ দিয়ক যে ইহঁতে যথেষ্টভাৱে মোক সহায় কৰিছে। কি মোবাইল? SB মোবাইল। যি নহওক নতুন নতুনকে ইহঁতে ভিডিঅ' বনাই আছে আৰু মোৰ ফোনত তোমাৰ চেহেৰাটো দেখা দিয়া। সিহঁতৰ নতুন নতুনকে আহিছে ভিডিঅ' বনাবলৈ। তো সকলোকে ছাপোৰ্ট কৰিব আপোনালোকে আৰু এনেদৰে আমি কাম কৰি যাম।